আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম তেজপুৰত অৱস্থিত কলেজ অফ টিচাৰ এডুকেশ্যন তেজপুৰৰ যি বিএড এডমিশ্যন সেই বিএড এডমিশ্যনৰ বিষয়ে গতিকে ভিডিঅ'ৰ মাজতে সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এয়া দেখা পাইছে কলেজ অফ টিচাৰ এডুকেশ্যন সিটি তেজপুৰৰ অফিচিয়েল নোটিছ ইয়াতে কোৱা হৈছে যে যিসকল কেণ্ডিডেটে 2025-26 বৰ্ষৰ বিএড ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে ফৰ্মসমূহ ইস্যু কৰা হ'ব 8 তাৰিখ 9 তাৰিখ 11 তাৰিখ আৰু 12 তাৰিখ গতিকে এই 4 দিন ফৰ্মসমূহ ইস্যু কৰিব থ্ৰু অনলাইন অফলাইন মোড অফলাইনৰ পৰা আপোনালোকে কেম্পাছত গৈ পেলাই কালেক্ট কৰিব লাগিব from 10 am to 3 pm ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 3 বজালৈকে 8 9 10 8 9 11 12 এই কেইটা দিনত আপোনালোকে ফৰ্মসমূহ কালেক্ট কৰিব পাৰে তাৰ পিছত ফৰ্মসমূহ জমা দিয়াৰ লাষ্ট ডেট হ'ল 13 আগষ্ট till 1 pm 13 আগষ্টৰ দুপৰীয়া 1 বজালৈকে আপোনালোকে এই ফৰ্মসমূহ জমা দিব পাৰিব তাৰ পিছত ইয়াতে কিছু ডকুমেন্টছৰ কথা কোৱা হৈছে আপোনালোকে ডকুমেন্টছখিনি চাই ল'ব তাৰ পাছত কোৱা হৈছে যে the list of provisionally selected candidates and waiting list will be published on the evening of 15th August 2025 15 আগষ্টৰ ইভিনিঙত এই যি সিলেকশন লিষ্ট আৰু ওয়েটিং লিষ্ট প্ৰকাশ পাব তাৰ মেৰিট লিষ্ট আৰু ওয়েটিং লিষ্ট প্ৰকাশ পাব 15 আগষ্ট তাৰিখে তাৰ পিছত যদি সেকেন্ড মেৰিট লিষ্টৰ প্ৰয়োজন হয় তেতিয়াহলে পৰৱৰ্তী সময় সেকেন্ড মেৰিট লিষ্ট দিব আৰু এই ফৰ্মসমূহ কালেক্ট কৰি সাবমিট কৰাৰ কাৰণে আপোনালোকে 400 টকাৰ এটা ফিজ দিব লাগিব গতিকে এইখিনি ইনফৰমেশন এটো নোটিছত দিয়া হৈছিল গতিকে যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছে সিটি তেজপুৰত তেওঁলোকে সোনকালে ফৰ্মসমূহ কালেক্ট কৰি জমা দিয়া হওক আৰু এটা ডেটত গৈ আপোনালোকে এডমিশ্যন লৈ ল'ব গতিকে আজিৰ ভিডিঅ'ৰ ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ যদি কিবা আপোনালোকে ক'বলগীয়া বা জানিবলগীয়া থাকিলে আপোনালোকে কমেন্ট কৰি নিশ্চয় জনাব গতিকে আজিৰ ভিডিঅ'টো ইমানেই জয় অসম জয় হিন্দ